নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যিসকলে লাৰ্ণিং এপ চলাই আছে, অৰ্থাৎ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা যি এডুকেশ্যন এপ এটা ইন্ট্ৰডিউচ কৰা হৈছে, অৰ্থাৎ যাক আমি আগতে ছেবা স্পকেন ইংলিছ এপ বুলি কৈছিলোঁ, সেই এপটোত কিছুমান ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে লগ ইন হ'ব পৰা নাই বা তেওঁলোকৰ ইনভেলিড পাছৱৰ্ড দেখাইছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ কি ভুল আছে মই সেইটো দেখুৱাই দিছোঁ, আৰু তোমালোকৰ যদি সেইটো ভুল থাকে সেইটো কাৰেক্ট কৰি ল'বা। তাৰপিছত তোমালোকে নিজেই লগ ইন হ'ব পাৰিবা। তো এই ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰি ইয়াত অসমীয়া অপশ্যনটোত ক্লিক কৰিবা। তো ইয়াত দুই ধৰণে যিহেতু লগ ইন হ'ব পাৰে, লগ ইন কেনেকৈ হ'ব লাগে বা পাছৱৰ্ড কেনেকৈ বনাব লাগে তাৰ ভিডিঅ' এটা অলৰেডি বনাই থোৱা আছে। আপোনালোকে ডেছক্ৰিপশ্যনত যাব, তাত লিংক পাব, ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে নিজে শিকি ল'ব পাৰিব। গতিকে যিহেতু যদি কেনেবাকৈ কাৰোবাৰ যদি ইনভেলিড পাছৱৰ্ড দেখাই আছে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব? এই ধৰণৰ ইৰৰ দেখাই থাকিব পাৰে, নতুবা ইনভেলিড পাছৱৰ্ড দেখাই থাকিব পাৰে। প্ৰথম কথা হ'ল, ছাত্ৰ বা ছাত্ৰীগৰাকী ক্লাছ 9ত যদি পাইছে, তেতিয়াহ'লে তেওঁৰ যিটো ইউজাৰ নেম থাকে বা ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ থাকে, সেই নাম্বাৰটো স্কুলৰ পৰা লৈ ল'ব লাগিব। ঠিক আছেনে? আৰু প্ৰথম অৱস্থাত যেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকী ইউজাৰ নেম পাব, তো তেওঁলোকে যেতিয়া তেওঁলোকৰ পাছৱৰ্ড বনাব, তেতিয়া ইয়াত যিটো পাছৱৰ্ডৰ অপশ্যনটো দিব লাগিব, সেইটো স্মল লেটাৰ চেঞ্জ মি দিব লাগিব। মই ইয়াত লিখি দেখাইছোঁ, CHANGEME চেঞ্জ মি দিব লাগিব, চব স্মল, আৰু অকণো স্পেচ এনেকৈ দি নিদিব। তেতিয়া যদি স্পেচ দি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ইৰৰ দেখাব। তাৰপিছত আপোনালোকে ইয়াৰ যিটো ইউজাৰ নেম থাকিব, সেই নেমটোত যিটো 0 থাকে, 0 লিখিব লাগিব। যদি কেনেবাকৈ আপুনি 0ৰ ঠাইত যদি O লিখি দিছে, তেতিয়াহ'লেও আপোনালোকৰ ইৰৰ দেখাব পাৰে, ইনভেলিড পাছৱৰ্ড দেখাব পাৰে। তাৰপিছত আপোনালোকে যদি কেতিয়াবা নামটো লিখাৰ পিছত যিটো হয়তো প্ৰথম বিগিনিং লেটাৰটো কি আছিলে, কেপিটেল আছে, আপুনি কেপিটেল দিলে আৰু বাকীখিনি স্মল লেটাৰ দি গ'লে, তেতিয়াও আপোনালোকৰ কি হ'ব, ইনভেলিড পাছৱৰ্ড দেখাব। আপোনালোকে ভালদৰে ইউজাৰ নেমটো কি ধৰণৰ আছে আপোনালোকে সেইটো চাই ল'ব। যদি কেপিটেল আছে গোটেইখিনি কেপিটেল দিব, আৰু যদি প্ৰথমটো কেপিটেল আৰু বাকীখিনি স্মল আছে, তেতিয়াহ'লে স্মল দিব। আৰু নাম্বাৰখিনি দিওঁতে চাব, ইয়াত কোনো স্পেচ দি নিদিব। স্পেচ দি পিনে আকৌ 1 2 3 এনেকৈ যদি লিখি দিয়ে, তেতিয়া আপোনালোকৰ ইউজাৰ নেমটো ইনভেলিড দেখাব। গতিকে সেইটো নিশ্চিত কৰি ল'ব। আৰু তাৰ পিছতো যদি সকলো মানে ঠিক থাকে, আপোনালোকে যদি এণ্ট্ৰি কৰাৰ পিছতো যদি আপোনালোকৰ ইনভেলিড পাছৱৰ্ড দেখাই আছে, তেতিয়াহ'লে আপোনালোকে এটা কথা মন কৰিব, আপোনালোকৰ নেটটো অন হৈ আছে নাই সেইটো এবাৰ চাই ল'ব। আপোনালোকৰ যদি নেটটো অন হৈ থকা নাই, যদি অফ হৈ আছে, তেতিয়াও কিন্তু আপোনালোকে যদি কাৰেক্ট পাছৱৰ্ড এটা দিয়াৰ পিছতো আপোনালোকে কি কৰিব নোৱাৰিব, লগ ইন হ'ব নোৱাৰিব। সেই কথাটো আপোনালোকে বুজি ল'ব। তাৰপিছতে আহিলে, যদি আপুনি ক্লাছ 10ৰ ইতিমধ্যে পঢ়িলে, এবাৰ আপোনালোকৰ বেয়া হ'ল ৰিজাল্ট, মেট্ৰিক পৰীক্ষা ফেইল কৰিলে বা আপুনি প্ৰি টেষ্টতে আপোনাৰ ৰিজাল্ট বেয়া হ'ল, তেতিয়া আপোনালোকৰ কি হয়, আপোনালোকৰ যিটো ইউজাৰ নেম থাকে, সেই নেমটো এই এপটোৰ পৰা আঁতৰাই দিয়া হয়। আপোনালোকে কি কৰিব লাগিব, আকৌ সেই শিক্ষকগৰাকীক আপুনি অনুৰোধ কৰিব লাগিব যে, ছাৰ মোৰ যিটো ইউজাৰ নাম যিটো নেম আছিলে, সেই নেমটো মই বিচাৰি পোৱা নাই, আপুনি কাইণ্ডলি এড কৰি দিয়ক। অৰ্থাৎ তেতিয়া সেই শিক্ষকজনে তেওঁৰ নিজৰ পৰ্টেলত গৈ পিনে আপোনাৰ বা তোমাৰ নামটো কি কৰি দিব, এড কৰি দিব নতুনকৈ। গতিকে এইখিনি কথা তোমালোকে নিশ্চিত হ'ব লাগিব। এইখিনিৰ কাৰণে ইনভেলিড পাছৱৰ্ড দেখাই থাকে। যদি পাছৱৰ্ড বনাবৰ কাৰণে ভিডিঅ' লাগে, মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত আপোনালোকে ক্লিক কৰি ল'ব আৰু আপোনালোকে নিজে বনাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।